নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী দিনজোৰা কাৰ্যসূচীৰে আজি অসমত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ দেওবাৰে নিশা অমিত শাহ অসমত উপস্থিত হোৱাৰ কথা আছিল যদিও ঘন কুঁৱলীৰ বাবে নিশা বাতিল হয় অমিত শাহৰ ভ্ৰমণ আজি পুৱা 10 বজাত গুৱাহাটীত উপস্থিত হ'ব অমিত শাহ আজি আন্তঃগাঁথনি সুৰক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত উপস্থিত হোৱাৰ পিছত শহীদ স্মাৰক ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাব গৃহমন্ত্ৰীগৰাকীয়ে তাৰ পাছত হেলিকপ্টাৰযোগে বটদ্ৰৱাত উপস্থিত হৈ মুকলি কৰিব বটদ্ৰৱা প্ৰকল্প মুকলি কৰাৰ পাছতে অমিত শাহে বটদ্ৰৱাত বিশাল জনসভা সম্বোধন কৰিব ইতিমধ্যে জনসভাত অংশগ্ৰহণৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা বটদ্ৰৱা থানলৈ আহিছে জনতা নগাঁৱৰ পৰা গুৱাহাটীলৈ উভতি আহি আবেলি মুকলি কৰিব আৰক্ষী বটদ্ৰৱা প্ৰকল্পৰ মুকলি কৰিব গৃহমন্ত্ৰীগৰাকীয়ে আমাৰ জ্যেষ্ঠ সাংবাদিক নগাঁৱৰ পৰা বটদ্ৰৱা প্ৰকল্পৰ পৰা নীলোৎপল বৰাৰ সৈতে সংযুক্ত হৈছে প্ৰথমে নীলোৎপল আপোনাৰ কাষলৈ আহিছো আপুনি কালিৰে পৰা নিৰন্তৰভাৱে গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণসূচী বা কাৰ্যসূচীৰ সবিশেষ জনাই আহিছে এই মুহূৰ্তত কি প্ৰস্তুতি চলিছে গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ কিমান সময়ত মুকলি কৰিব বটদ্ৰৱা প্ৰকল্প নিশ্চয় জয়ন্ত আজি অসমীয়া জাতিৰ বাবে এটা ঐতিহাসিক ক্ষণ আৰু এটা ঐতিহাসিক দিন বটদ্ৰৱাৰ যি আবিৰ্ভাৱ ক্ষেত্ৰ আমি সন্মুখত আছো এই ভাগ আবিৰ্ভাৱ ক্ষেত্ৰ যি গুৰুজনাৰ কৃষ্টি ৰাজিক যি বিশ্বৰ বুকুত চিনাকি কৰি দিবলৈ যি ভাগ প্ৰকল্প নিৰ্মাণ কৰা হৈছে বিশ্বমানৰ যি প্ৰকল্প নিৰ্মাণ কৰা হৈছে সেই ভাগ প্ৰকল্পৰ দ্বাৰ আজি উন্মোচন কৰিব গৃহমন্ত্ৰীগৰাকী মাননীয় গৃহমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই ভাগ প্ৰকল্প যি নিৰ্মাণ হৈ থকাৰ সময়ছোৱাত বাৰে বাৰে বটদ্ৰৱালৈ আহিছিলে তেওঁ কামৰ বুজ লৈছিলে অগ্ৰগতিৰ বুজ লৈছিলে আৰু বৰ্তমান আমি পুনৰ কৈছো যে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে জনাইছে যে কাইলৈ বটদ্ৰৱা প্ৰকল্প আজি বটদ্ৰৱা প্ৰকল্প যদিও বা মুকলি কৰা হ'ব কিন্তু সাধাৰণ ৰাইজৰ বাবে মুকলি কৰিবলৈ আৰু হয়তো মাজত আৰু এমাহমান সময় লাগিব মই দেখুৱাইছো বটদ্ৰৱা প্ৰকল্পৰ দ্বাৰ আজি দিনৰ 11 বজাত গৃহমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি উন্মোচন কৰিব আৰু অসমীয়া জাতিৰ বাবে এক ঐতিহাসিক ক্ষণ কাৰণ এইসমূহ স্থান পূৰ্বে বেদখলৰ গ্ৰাসত আছিলে অবৈধ অনুপ্ৰৱেশকাৰী দখলত আছিলে তাৰপিছত এইসমূহ স্থান বেদখল মুক্ত কৰি ইয়াত এক যি বিশ্বমানৰ যি প্ৰকল্প নিৰ্মাণ কৰা হৈছে আমি দেখুৱাইছো এয়া শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ যিজনা গুৰুৱে অসমীয়া জাতিক সৃষ্টি কৰিলে অসমীয়া জাতিৰ স্ৰষ্টা অসমীয়া জাতিক গীত দিলে মাত দিলে অসমীয়া জাতিক এক ভাষা দিলে সংস্কৃতি দিলে সেইগৰাকী মহান গুৰুৰ আমি যেন কোনো ধৰণৰ যে বিশ্বক যেন চিনাকি কৰি দিয়া ক্ষেত্ৰত যেন অসমীয়া যেন বছৰটো দেৰি হ'ল আৰু আজিৰ দিনটো এটা কথা ক'ব লাগিব যে এতিয়া বৰ্তমান যিহেতু এই ভাগ প্ৰকল্প নিৰ্মাণ হৈছে 2019 চনত কেন্দ্ৰীয় যি গৃহমন্ত্ৰীগৰাকীয়ে ইয়াত আহি পেলাই এই ভাগ প্ৰকল্পৰ শিলান্যাস কৰিছিলে আৰু তেওঁৰ হাতেৰে আজি এই ভাগ প্ৰকল্পৰ দুৱাৰ উন্মোচন হ'ব গতিকে নিশ্চিতভাৱে অসমীয়া জাতিৰ বাবে এক ঐতিহাসিক ক্ষণ যে এই ভাগ প্ৰকল্প আজি মুকলি হোৱাৰ পিছতেই যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জগতগুৰু গৰাকীৰ যি কৃষ্টিৰাজিক বিশ্ববাসীৰ বুকুত চিনাকি কৰি দিবলৈ অসমীয়া জাতি সক্ষম হ'ব বিভিন্ন ধৰণৰ ইয়াত বহু যি খোলৰ আকৃতিত যি নিৰ্মাণ কৰা হৈছে ইয়াত যি সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে ঠিক সেইদৰে বৰতালৰ আৰ্হিত
যি ইয়াত অডিটৰিয়াম প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে, প্ৰশাসনিক গৃহ নিৰ্মাণ কৰা হৈছে, লগতে ইয়াত নিশাৰ ভাগত লেজাৰ শ্ব'ৰ ব্যৱস্থা কৰা হ'ব। কিন্তু মই প্ৰথম দেখুৱাইছোঁ যে গৃহমন্ত্ৰীগৰাকী য'ত উপস্থিত হ'ব, আমি সেই হেলিপেডত বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াত সম্পূৰ্ণৰূপে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰি ৰখা হৈছে। গৃহমন্ত্ৰীগৰাকী হেলিকপ্টাৰ আহি পেলাই এই হেলিপেডতে অৱতৰণ কৰিব আৰু এখন বিশেষ বাহনেৰে তেওঁক আৱিৰ্ভাৱ ক্ষেত্ৰলৈ লৈ যোৱা হ'ব। ইয়াত আৱিৰ্ভাৱ ক্ষেত্ৰৰ দ্বাৰ উন্মোচন কৰাৰ পিছত যি সহস্ৰাধিক আই মাতৃয়ে যি নাম পৰিৱেশন কৰিব, সেই নাম সেই নামত তেওঁ অংশগ্ৰহণ কৰিব। তাৰপিছতে মূল সভাগৃহলৈ যাব। সভাগৃহত প্ৰায় 65,000 লোক সমবেত হ'ব। সেই 65,000 লোকৰ সন্মুখত তেওঁ ভাষণ ৰাখিব। গতিকে এটা কথা ক'ব লাগিব যে বটদ্ৰৱা প্ৰকল্পই কিন্তু অসমীয়া জাতিৰ বাবে আজি এক আশাৰ বতৰা কঢ়িয়াই আনিছে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি কৃষ্টিৰাজিক চিনাকি কৰি দিয়াৰ বিশ্বায়নৰ ক্ষেত্ৰত যি ডাঙৰ এক পদক্ষেপ, এই পদক্ষেপে এই যি প্ৰকল্পই নিশ্চিতভাৱে ধৰ্মীয় পৰ্যটনৰ লগতে অসমীয়া জাতিক সমৃদ্ধ কৰিব, গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্বৰ বুকুত চিনাকি কৰি দিয়াৰ সুযোগ পাব। আৰু লগতে এটা কথা ক'ব লাগিব যে ধৰ্মীয় পৰ্যটনেই হওক বা অসমৰ পৰ্যটন ক্ষেত্ৰখনতো কিন্তু এই প্ৰকল্প যথেষ্ট গুৰুত্ব বহন কৰিব। আমি ইয়াত অংশগ্ৰহণ কৰিবলৈ অহা কিছু যি গৃহমন্ত্ৰীক আদৰণি জনাবলৈ আহিছে, আমি জানিব চেষ্টা কৰিম। তোমালোকে কি সত্ৰীয়া নৃত্য পৰিৱেশন কৰিবা? কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্পণা কলিতা। আৰু আজি সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব গৃহমন্ত্ৰীৰ সন্মুখত। হয়, কেনেকুৱা লাগিছে? বটদ্ৰৱাৰ এভাগ প্ৰকল্প হৈছে বিশ্বমানৰ প্ৰকল্প। খুব ভাল লাগিছে। নিজৰ জন্মভূমিখনত এনেকুৱা এটা পৰিৱৰ্তন খুবেই আনন্দময় পৰিৱেশ আৰু এনেকৈ সদায় আগুৱাই গৈ থাকক বৰদোৱাখন। আৰু লগতে আমাৰ নগাঁৱৰ কাৰণে কৃষ্টি সংস্কৃতি সকলো পিনৰ পৰা আমাৰ বৰদোৱাখন। আৰু আগতে এইসমূহ ঠাই কিন্তু বেদখলৰ কাষত আমাৰ বিজেপি চৰকাৰক বহুত বেছি ধন্যবাদ জনাইছো, আমাৰ মামাক আমাৰ বৰদোৱাখনক এনেকৈ আগুৱাই নিয়াৰ কাৰণে। নিশ্চয় মই দেখুৱাইছো বৰ্তমান যিহেতু গুৰুজনাৰ যি সৃষ্টিৰাজিক আজি যি সত্ৰীয়া সংস্কৃতিক ইয়াত পৰিৱেশন কৰা হ'ব গৃহমন্ত্ৰীগৰাকীৰ সন্মুখত। গতিকে বটদ্ৰৱাৰ এইসকল যুৱতী আহিছে, তেওঁলোকে ইয়াত পৰিৱেশন কৰিব সেই যি ইয়াত সেই সত্ৰীয়া সংস্কৃতি পৰিৱেশন কৰিব। কিন্তু মই এটা কথা ক'ব লাগিব যে এইসমূহ ঠাই জয়ন্ত মন কৰিবলগীয়া কথা যে এইসমূহ ঠাই কিন্তু পূৰ্বে বেদখলৰ গ্ৰাসত আছিলে আৰু 2011 চনৰ পৰা 2015 চনলৈকে ইয়াত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এইসমূহ সংগঠনে বটদ্ৰৱা থানৰ এইসমূহ মাটি যি বেদখলৰ গ্ৰাসত আছিলে সেইসমূহ মুকলি কৰাৰ বাবে ব্যাপক আন্দোলন কৰিছিল যদিও চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা নাছিলে। কিন্তু 2016 চনৰ পিছত এইসমূহ ভূমিত বুলডোজাৰ চলোৱা হ'ল, উচ্ছেদ কৰা হ'ল আৰু তাৰ পিছত আজি চাওক এই যি বেদখলীকৃত যিসমূহ ঠাই, এই ঠাইসমূহৰ চেহেৰা কি সলনি হ'ল। ইয়াত এক বিশ্বমানৰ প্ৰকল্প হ'ল আৰু নিশ্চিতভাৱে অসমীয়া জাতিৰ বাবে যি এক গৌৰৱৰ ক্ষণ। আৰু গৃহমন্ত্ৰীগৰাকী কেইমুহূৰ্তমান বাকী, তেওঁ আহি পোৱাৰ পিছতেই এইভাগ প্ৰকল্পৰ দুৱাৰ উন্মোচন হ'ব আৰু নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে এয়া অসমীয়া জাতিৰ বাবে এক ঐতিহাসিক ক্ষণ। মই দেখুৱাইছো বৰ্তমান যি নিৰাপত্তাজনিত যি নিৰাপত্তাৰক্ষী সম্পূৰ্ণৰূপে ইয়াত নিৰাপত্তাৰ দিশটো পৰ্যালোচনা কৰা হৈছে, গুৰুত্ব দিয়া হৈছে যিহেতু দেশৰ গৃহমন্ত্ৰীগৰাকী আহিব। কিন্তু মই বৰ্তমান ইয়াত সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। আজি যিহেতু যোৱা নিশা গৃহমন্ত্ৰীগৰাকী আহিব নোৱাৰিলে আৰু আজি গৃহমন্ত্ৰীগৰাকী পোনে পোনে বটদ্ৰৱালৈ আহিব। পোনে পোনে তেওঁ বৰঝাৰৰ পৰা তেওঁ শ্বহীদ দিয়াখল যাব, তাৰপিছতে আহিব। কিছু হয়তো পূৰ্বতকে যি ক্ৰম সলনি হ'ব পাৰে, কিন্তু তথাপিও সকলো আশাৰে বাট চাই আছে। যিমান বৃহৎ প্ৰস্তুতিৰ দৃশ্য দেখুৱাই থাকিব, আমাৰ সৈতে সংযুক্ত হৈ থাকিব। 4টাকৈ বিশেষ স্থান, এই 4টাকৈ বিশেষ স্থানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত হ'ব আৰু আটাইকেইটা স্থানৰ পৰা আমাৰ সতীৰ্থ সাংবাদিকসকল পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে। এয়া বটদ্ৰৱাৰ পৰা নীলোৎপলে সেই বৃহৎ আয়োজন দেখুৱাইছে। দীপাংকৰ আছে আমাৰ সৈতে খানাপাৰা, যি নেকি মহানগৰ আৰক্ষী আয়ুক্তৰ নৱনিৰ্মিত কাৰ্যালয় আজি মুকলি কৰিব। লগতে শ্বহীদ স্মাৰক ক্ষেত্ৰ বৰাগাঁৱৰ পৰা বলেন ভট্টাচাৰ্য আছে আৰু জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ পৰা
ক্ষেত্ৰৰ যি আচলতে প্ৰেক্ষাগৃহ সেয়া ৰাইজৰ বাবে মুকলি কৰা হ'ব আৰু আৰক্ষী আয়ুক্তৰ আৰু অত্যাধুনিক যি কাৰ্যালয় সেই কাৰ্যালয় মুকলি কৰা হ'ব। গতিকে আজিৰ দিনটোত অসমবাসীয়ে তিনিটাকৈ প্ৰকল্পৰ লাভ কৰিব ৰাইজে। গতিকে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই অসম আগমনে বিশেষভাৱে তাৎপৰ্যতা বহন কৰিছে। যদি তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা হয়, শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ আহিব দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী, য'ত তেখেতৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ মুকলি হোৱাৰ পিছত অসমত প্ৰথমবাৰৰ বাবে তেখেতে পদাৰ্পণ হৈয়ে স্মাৰক ক্ষেত্ৰৰে তেখেতৰ কাৰ্যসূচী আৰম্ভণি কৰিব। অৰ্থাৎ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈয়ে তেখেতক দেখিবলৈ পোৱা হ'ব 860গৰাকী বীৰ শ্বহীদক তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, অনল বন্তিৰ সন্মুখত পুষ্প মাল্যাৰ্পণ কৰিব আৰু ভিতৰ ভাগলৈ প্ৰৱেশ কৰি তেখেতে বীৰ শ্বহীদৰ তেখেতৰ যি আবক্ষ মূৰ্তিসমূহ আছে সেই মূৰ্তিৰ সন্মুখ ভাগলৈ তেখেতে যাব আৰু তাৰ সেই সময়ছোৱাৰ যি 1979 চনৰ পৰা 1985 চনলৈকে 6 বছৰীয়া অসম আন্দোলনৰ সেই সময়ছোৱাৰ ঐতিহ্য বিজড়িত হৈ থকা যিসমূহ আচলতে তথ্য সমল সেইসমূহৰ বুজ ল'ব। গতিকে আজি দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম আগমনৰ তথা শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হোৱা এই বিশেষ মুহূৰ্তখিনিয়ে যথেষ্টখিনি ইয়াত গুৰুত্বতা বহন কৰিব, কিয়নো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই উপস্থিতিয়ে বিশেষভাৱে কেইবাটাও ক্ষেত্ৰত যদিওবা নতুনত্ব থাকিব, সমান্তৰালভাৱে স্মাৰক ক্ষেত্ৰত এই ধৰণেও আচলতে নতুনত্ব থাকিব। কাৰণ অসম চুক্তিৰ কেইবাটাও নতুন দফা আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বা অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ বিপ্লৱ শৰ্মা আয়োগে দাখিল কৰা যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনৰ কেইবাটাও পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ সৈতে অৰ্থাৎ আছু, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিপাক্ষিক আলোচনা সাপেক্ষে এইসমূহ পৰামৰ্শ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি ব্যৱস্থা আছে। আৰু সেই ধৰণে যদি চোৱা হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে যিকেইটা কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিবলগীয়া বিষয় আছে সেইকেইটা নতুন বছৰত অৰ্থাৎ 2026 চনৰ পহিলা জানুৱাৰীত আচলতে এই বিষয়সমূহ পহিলা মাহতেই আচলতে আলোচনা কৰা হ'ব। গতিকে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী নিজেই যেতিয়া স্মাৰক ক্ষেত্ৰত উপস্থিত হ'বহি, তেখেতে অসম আন্দোলনৰ ফলস্বৰূপে হোৱা এই যি বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগে লগে অসম চুক্তিৰ পক্ষে বা যি আচলতে পৰামৰ্শাৱলী আছে সেইসমূহ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিশ্চিতভাৱে এই কথাখিনিও হয়তো ইয়াত উপস্থিত হোৱাৰ পিছত পুনৰবাৰ হয়তো অৱলোকন কৰিব বা হয়তো চোৱা চিতা কৰিব। গতিকে এই দিশটো হয়তো কিছু আগবঢ়াই লৈ যাব। আৰু যিহেতুকে অসম চুক্তি ৰূপায়ণৰ বিভাগৰ মন্ত্ৰী অতুল বৰা নিজেই উপস্থিত থাকিব। দুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীও উপস্থিত হৈছিলে অসমৰ মাটিত ভৰি ধৰি তেখেতে নতুন নজিৰ স্থাপন কৰিছিল। প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী অসমৰ এই 860গৰাকী শ্বহীদৰ ত্যাগক সন্মান জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। বলেন আপুনি দৃশ্য দেখুৱাই থাকিব শ্বহীদ স্মাৰক ক্ষেত্ৰৰ পৰা। দীপাংকৰ আছে এই মুহূৰ্তত অসম আৰক্ষীৰ মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, নতুন কাৰ্যালয় মুকলি কৰিব। দীপাংকৰ, ইতিমধ্যে পূৰ্বৰ বুলেটিনত আপুনি জনাইছে যে অসম আৰক্ষীৰ আধুনিকীকৰণৰ ক্ষেত্ৰত বা গুৱাহাটী আৰক্ষীৰ আধুনিকীকৰণৰ ক্ষেত্ৰত এই গুৱাহাটী আৰক্ষীৰ নৱনিৰ্মিত ভৱন বা কাৰ্যালয়ে এটা বিশেষ গতি প্ৰদান কৰিব। নিশ্চয় জয়ন্ত, চাওক মেট্ৰ' চিটি গুৱাহাটী অৰ্থাৎ এই গুৱাহাটী মহানগৰীত যেতিয়া আৰক্ষী আয়ুক্তকৰণ কৰা হৈছিল, আমি সুদীৰ্ঘ 17 চনৰ পৰা 2025 চন, যদি আমি 8 বছৰৰ সময়সীমা চাওঁ, তেতিয়াহ'লে আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ মুঠ ঠিকনা 4বাৰকৈ সলনি হৈছিল। আৰু বাৰে বাৰে আমি এই ধৰণৰ পৰিচয়ক লৈ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। কিন্তু আজি অসমবাসীৰ বাবে ভাল খবৰ, গুৱাহাটী আৰক্ষীৰ বাবে ভাল খবৰ, কাৰণ অসম আৰক্ষীৰ আয়ুক্তকৰণ হোৱাৰ ক্ষেত্ৰত তেওঁলোকে এটা নতুন ঠিকনা আজিৰ দিনটোৰ পৰা লাভ কৰিব। যদি চোৱা যায় তেতিয়াহ'লে সম্পূৰ্ণভাৱে বৰ্তমান সাজু হৈ নুঠিলেও কিন্তু হয়তো 2026ৰ পহিলা দিনটোৰ পৰাই হয়তো গুৱাহাটী কমিশ্যনাৰ আৰক্ষী আয়ুক্তগৰাকীয়ে হয়তো ইয়াত কাৰ্যালয়ত তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিব। অৰ্থাৎ 8 বছৰ, সুদীৰ্ঘ 8 বছৰত 7গৰাকীকৈ কমিশ্যনাৰ গুৱাহাটীত সলনি হ'ল। এয়া 7মগৰাকী কমিশ্যনাৰ পাৰ্থসাৰথী মহন্ত, ইয়াৰ পূৰ্বে দিগন্ত বৰা, তাৰ পূৰ্বে আমি দেখিছিলোঁ দীপক কুমাৰকে আদি কৰি জ্যোতিৰ্ময় চক্ৰৱৰ্তীলৈকে যিকেইগৰাকী কমিশ্যনাৰ আছিলে গুৱাহাটীত, তেওঁলোকে গোটেই অসম আৰক্ষীৰ ক্ষেত্ৰত বিশেষকৈ গুৱাহাটী ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ যিখিনি আৰক্ষী আয়ুক্তকৰণৰ ক্ষেত্ৰত যিদৰে তেওঁলোকে এটা বিশাল এটা পৰিৱৰ্তন আনিছিল, সেই পৰিৱৰ্তনৰ এটা নতুন দিগন্ত, নতুন এটা সূচনা আজিৰ পৰা হয়তো বাট প্ৰশস্ত হ'ব। কাৰণ এই যিটো আমি দৃশ্য দেখুৱাইছোঁ, খুব আটক ধুনীয়া এটা অট্টালিকা,
যিটো অট্টালিকাত সৰ্বমুঠ 8টাকৈ ফ্ল'ৰ আছে 8টা ফ্ল'ৰৰ ভিতৰত আটাইকেইটা ফ্ল'ৰতে আৰক্ষীয়ে কৰিবলগীয়া কামখিনি তেওঁলোকে ইয়াৰ পৰা পৰিচালনা কৰিব প্ৰথম কথা চিটি ছাৰ্ভিলেঞ্চ যিটো ছাৰ্ভিচেছ বুলি কোৱা হৈছে যে স্মাৰ্ট চিটিৰ অধীনত যিটো প্ৰকল্প ইয়াৰ পূৰ্বে ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমত প্ৰায় 1500 গুৱাহাটীত CCTV কেমেৰা সংলগ্ন কৰা হৈছিল আৰু সেইসমূহ গুৱাহাটীৰ উলুবাৰীত DGP অফিচৰ সন্মুখভাগত যিটো DCP চেণ্ট্ৰেলৰ কাৰ্যালয় আছিলে তাৰ পৰা পৰিচালিত হৈ আছিলে গতিকে আজিৰ দিনতো যদি চাওঁ তেতিয়াহ'লে গুৱাহাটীৰ আটাইকেইটা মূল ব্যস্ত পথ য'ত CCTV সংলগ্ন আছে সেই CCTVসমূহ নিৰীক্ষণ কৰাৰ ক্ষেত্ৰত সেই কাৰ্যালয়ৰ পৰা এক প্ৰকাৰ পৰিচালিত হৈ আছে কিন্তু আটাইবোৰ এই পুৰণি প্ৰকল্পটোকে আদি কৰি নতুন যিখিনি প্ৰকল্পত প্ৰায় আৰু 2000 CCTV গুৱাহাটীৰ ঠায়ে চুকে কোণে সংস্থাপিত কৰা হৈছে আটাইবোৰ CCTV নিৰীক্ষণ কৰাৰ যিটো এটা প্ৰক্ৰিয়া যিটো কক্ষ বিশেষ কক্ষ এই অট্টালিকাটোৰ চতুৰ্থ মহলাৰ পৰা পৰিচালিত হ'ব অৰ্থাৎ এই অট্টালিকাটোৰ বহুখিনি বিশেষত্ব আছে আমি অষ্টম মহলাৰ পৰা যদি বৰ্ণনা আগবঢ়াওঁ তেতিয়াহ'লে প্ৰথম যিটো অষ্টম মহলা আছে ওপৰ মহলাৰ এই অষ্টম মহলাতে থাকিব কমিশ্যনাৰ অফ পুলিচৰ কাৰ্যালয় লগতে থাকিব যিগৰাকী যুটীয়া আৰক্ষী আয়ুক্ত আজিৰ দিনত তেওঁ তাত কাৰ্যালয় থাকিব ঠিক তললৈ যদি আহোঁ অলপ কিছু নামি তেতিয়াহ'লে সপ্তম মহলাত থাকিব গুৱাহাটী আৰক্ষী যি তিনিখন যি আৰক্ষী জিলা আছে এয়া চেণ্ট্ৰেল ইষ্ট এণ্ড ৱেষ্ট এই তিনিখন জিলাৰে উপ আৰক্ষী আয়ুক্তসকলৰ কাৰ্যালয় থাকিব এয়া যদি আজিৰ দিনত চাই জালুকবাৰী পল্টন বজাৰ বশিষ্ঠ দিছপুৰ এলেকা এই তিনিগৰাকী DCPৰ কাৰ্যালয় থাকিব আৰু তাৰ পৰাই গুৱাহাটী মহানগৰীৰ যি 17খন যি আৰক্ষী থানা আছে 7খনকৈ যি যি আৰক্ষী চকী বা বৰ্ডাৰ যি PP বুলি কোৱা হয় পেট্ৰলিং পোষ্ট এইসমূহ ইয়াৰ পৰা এক প্ৰকাৰ পৰিচালিত হ'ব ইয়াৰ পৰা নিৰীক্ষণত থাকিব বিশেষভাৱে ডাঙৰ ইয়াত প্ৰেক্ষাগৃহ হল নিৰ্মাণ কৰা হৈছে চিটি ছাৰ্ভিলেঞ্চ চেণ্টাৰৰ ক্ষেত্ৰত CCTVসমূহ ইয়াৰ পৰা নিৰীক্ষণ কৰা হ'ব আৰু একেদৰে প্ৰেছ ব্ৰিফিং কৰাৰ বাবে ডাঙৰ ইয়াত এটা প্ৰেছ কনফাৰেন্স ইয়াত নিৰ্মাণ কৰা হৈছে গুৱাহাটীৰ যিসমূহ শীৰ্ষ আৰক্ষী বিষয়া আছে তেওঁলোকৰ লগত থকা দেহৰক্ষী গাড়ী চালক তেওঁলোকৰ বাবে ইয়াত বিশ্ৰামৰ কক্ষ আছে খুব অত্যাধুনিক গোটেই ব্যৱস্থাটো যদি চোৱা যায় আৰু এটা স্থায়ী ঠিকনা ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ ছায়েন্স মিউজিয়ামৰ বেক চাইডে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো আছিলে ইয়াৰ পূৰ্বে কটন কলেজৰ বিশ্ববিদ্যালয়ৰ সন্মুখত CPৰ কাৰ্যালয়টো আছিলে দীপাংকৰ মুঠতে এই স্থায়ী কাৰ্যালয়ে এটা নতুন স্থিৰতা আনিব আৰু গুৱাহাটীত বৰ্ধিত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা পালন কৰিব এই নৱনিৰ্মিত বা নতুনকৈ মুকলি হ'বলগীয়া আজি মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় দীপাংকৰ দেখুৱাই থাকিব দৃশ্য জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ পৰা হীৰক জ্যোতিমালা পৰৱৰ্তী সংযুক্ত হৈছোঁ হীৰক উত্তৰ পূৰ্বাঞ্চলৰ সবাতোকৈ ডাঙৰ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আজি মুকলি কৰিব গৃহমন্ত্ৰীগৰাকীয়ে গতিকে কি প্ৰস্তুতি চলিছে এই কাৰ্যসূচীৰ বাবে চব দেশৰ ভিতৰতে যি চাব যায় এটা জাকত জিলিকা এটা সুবিশাল এই যি প্ৰেক্ষাগৃহ বুলি ক'ব পাৰি আৰু লগতে উত্তৰ পূবৰ ভিতৰতে সৰ্বাধিক আসনযুক্ত এই প্ৰেক্ষাগৃহ হৈছে জ্যোতি বিষ্ণু অডিটৰিয়াম এই জ্যোতি বিষ্ণু অডিটৰিয়াম 3টা বছৰৰ পূৰ্বে যিহেতু নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি যিহেতু এই জ্যোতি বিষ্ণু অডিটৰিয়াম মুকলি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে যি সময়ত USTM গৈছিলে USTMত যিহেতু 2000 আসনযুক্ত এটা প্ৰেক্ষাগৃহ আছিলে যিটো আছিলে উত্তৰ পূবৰ ভিতৰত সৰ্বাধিক আসনযুক্ত প্ৰেক্ষাগৃহ তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিকল্পনা হাতত লৈছিল যে অসমতো এনেকুৱা ধৰণৰ এটা প্ৰেক্ষাগৃহ বনাব পাৰি যিহেতু USTMটো মেঘালয়ত পৰে কিন্তু অসমৰ এটা প্ৰেক্ষাগৃহ বনাব পাৰি যি য'ত আচলতে 5000 আসনযুক্ত এটা প্ৰেক্ষাগৃহ বনাব পাৰি তাৰ পৰিকল্পনা হাতত লৈছিল আৰু 3টা বছৰ পূৰ্বে লোৱা এই পৰিকল্পনা আজি যিহেতু বাস্তৱৰ ৰূপত পৰিণত হৈছে আৰু সেই অনুসৰি আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আজি প্ৰায় 4 পৰা 4:30 বজাৰ ভিতৰত এই যি প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহ মুকলি কৰিব ৰাইজৰ বাবে আৰু পূৰ্বে যে চাব যায় যিবোৰ আচলতে চৰকাৰী অনুষ্ঠান অনুষ্ঠিত হৈছিলে বা বেচৰকাৰী অনুষ্ঠান অনুষ্ঠিত হৈছিলে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিলে শংকৰদেৱ কলাক্ষেত্ৰত চাব যায় চিটিং কেপাচিটি অৰ্থাৎ আসনৰ সংখ্যা হৈছে 1000 পৰা 1200 কিন্তু এতিয়াৰ পৰা চৰকাৰে যিকোনো অনুষ্ঠান এই যিটো জ্যোতি বিষ্ণু অডিটৰিয়াম আছে সেই জ্যোতি বিষ্ণু অডিটৰিয়ামত অনুষ্ঠিত কৰিব পাৰিব আৰু তাৰ বাবে যিহেতু ইতিমধ্যে 1 তাৰিখৰ পৰা মুকলি কৰি দিব বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু চৰকাৰী অনুষ্ঠানৰ লগতে যিসমূহ লোকে আচলতে এটা বিশাল অনুষ্ঠান পাতিব বিচাৰে তেওঁলোকে এই জ্যোতি বিষ্ণু অডিটৰিয়ামত তেওঁলোকে অনুষ্ঠিত কৰিব পাৰিব এই যিটো জ্যোতি বিষ্ণু অডিটৰিয়াম আছে এই বিয়াৰ বিশেষত্ব এটাই আছে বিশেষত্ব কেইবাটাও আছে ইয়াত বিশেষকৈ 1000 লোকে
পাৰ্কিঙৰ ব্যৱস্থা কৰিব পাৰিব 3 খলপীয়া পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে ঠিক সমান্তৰালকৈ যদি চাব যায় ইয়াত যিটো প্ৰেক্ষাগৃহ দেখিছে আপুনি এই প্ৰেক্ষাগৃহ যদি ভিতৰত প্ৰৱেশ কৰে প্ৰথমতে আপোনাৰ বিশ্ববিখ্যাত এশিঙীয়া গড়ে আপোনাক আদৰণি জনাব তাৰপিছত যিহেতু যিবোৰ অসমৰ লোকবাদ্য আছে সেই লোকবাদ্যসমূহৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে আপুনি লোকবাদ্যসমূহ দেখিব আৰু এখন স্ক্ৰীন আছে য'ত আপুনি যদি বিচাৰে কেইবাটাও লোকবাদ্য ইয়াত দেখুওৱা হয় স্ক্ৰীনখনত আৰু সেই অনুসৰি এই স্ক্ৰীনখনত বিচৰা অনুসৰি আপোনালোকে লোকবাদ্যসমূহ ক্লিক কৰি দিলে শুনিব পাৰিব আৰু এই যিটো আচলতে প্ৰেক্ষাগৃহ দেখিছে 5000 আসনযুক্ত প্ৰেক্ষাগৃহটো যদি আপোনালোকে বিচাৰে বা যদি কোনোবাই বিচাৰে যে গেলকনি যি 2500 আসন আছে 2500 আসন ব্যৱহাৰ নকৰোঁ তাৰ সলনি যিহেতু 2000 বা 2500 আসন ব্যৱহাৰ কৰিম তেনেদৰে এনেধৰণৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াত ছাউণ্ড কোৱালিটিৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা কৰা হৈছে ভাৰতৰ আন যিবোৰ বিশ্ববিখ্যাত প্ৰেক্ষাগৃহ আছে প্ৰেক্ষাগৃহসমূহত ছাউণ্ড কোৱালিটিৰ ওপৰত গুৰুত্ব দিয়া প্ৰদান কৰা দেখিবলৈ পোৱা যায় ঠিক একেদৰে এই যিটো প্ৰেক্ষাগৃহ আছে ছাউণ্ড লগোৱা হৈছে য'ত অত্যাধুনিক ছাউণ্ড কোৱালিটি হৈছে আৰু আপুনি যদি লাষ্টৰ চিটত বহে তেন্তে মূল মঞ্চৰ পৰা যিখন অত্যাধুনিক মঞ্চ আছে সেই মূল মঞ্চৰ পৰা মূল মঞ্চৰ যিজন লোক থাকিব সেই লোকজন আপুনি লাষ্ট চিটত বহিও দেখিব পাৰিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে যিহেতু এই প্ৰেক্ষাগৃহ মুকলি কৰিব আৰু তাৰ লগতে আজি যিহেতু কেইবাটাও অনুষ্ঠান আছে প্ৰথমতে যিহেতু তেওঁ আহমেদাবাদৰ পৰা ইতিমধ্যে ৰাওনা হৈছে আহমেদাবাদৰ পৰা তেওঁ বিশেষকৈ বৰাগাঁৱত উপস্থিত হ'বহি আৰু বৰাগাঁৱৰ শ্বহীদ স্মাৰকক শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাব তাৰপিছতে বটদ্ৰৱা প্ৰকল্প আৰু লগতে ডিজিপি অফিচ আৰু তাৰপিছত এই যি জ্যোতি বিষ্ণু অডিটৰিয়াম বা এই জ্যোতি বিষ্ণু অডিটৰিয়াম মুকলি কৰিব আৰু বিশেষকৈ ইয়াৰ যিটো অডিটৰিয়াম এই অডিটৰিয়াম হৈছে সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত এটা অডিটৰিয়াম য'ত সৌৰ শক্তিৰ দ্বাৰা বিদ্যুৎ আহৰণ কৰা হ'ব সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় কাৰণ কোনো এটা যদি চাব যায় অসমৰ বা উত্তৰ পূবৰ কোনো এটা এনেধৰণৰ অডিটৰিয়াম নাই য'ত সৌৰ শক্তিৰ দ্বাৰা তেওঁলোকে পৰিচালিত কৰিছে য'ত আচলতে শূন্য কাৰ্বন নীতিক গুৰুত্ব দি সৌৰ শক্তিৰ দ্বাৰা সমগ্ৰ প্ৰেক্ষাগৃহটো পৰিচালনা কৰা হ'ব 181.30 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰা হৈছে আৰু সেই সুবিশাল প্ৰেক্ষাগৃহটো আমি বাহিৰত উপস্থিত আছোঁ যিহেতু 4 বজাৰ পৰা 4:30 বজাত এই অনুষ্ঠান অনুষ্ঠিত হ'ব তাৰপিছতে আমাৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিব আৰু ইয়াত দেখিছে আমি সন্মুখৰ দৃশ্য দেখাই আছোঁ কেমেৰা পাৰ্চন মোৰ সতীৰ্থ অঞ্জনে দেখাই আছে আৰু এই প্ৰেক্ষাগৃহটো যিহেতু নিৰ্মাণ কৰাৰ সময়ত যিহেতু 3টা বছৰ প্ৰয়োজন হৈছিলে আৰু 3টা বছৰ প্ৰয়োজন হোৱাৰ সময়ত কিন্তু তেওঁলোকে বিভিন্ন ধৰণৰ আচলতে দিশ নিৰ্দেশন কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই তদাৰক কৰিছে আৰু ইয়াত 3খনকৈ গেট আছে 3খনকৈ গেটৰ জৰিয়তে যিসকল লোকে এই প্ৰেক্ষাগৃহটোৰ ভিতৰত সোমাব বিচাৰে তেওঁলোকে সোমাব পাৰিব ইয়াত দেখাইছোঁ আমি বাহিৰৰ পৰা তাৰ পৰিৱেশ দেখাইছোঁ আৰু কেইটামান ক্ষণ অপেক্ষা পিছতে অসমৰ ভিতৰতে অৰ্থাৎ উত্তৰ পূবৰ ভিতৰতে সুবিশাল যিটো প্ৰেক্ষাগৃহ জ্যোতি বিষ্ণু অডিটৰিয়াম সেই অডিটৰিয়াম যিহেতু মুকলি কৰা হ'ব আৰু তাৰে বাবে ইতিমধ্যে সকলো অপেক্ষা কৰি আছে আৰু এটা বিশেষত্ব ক'ব বিচাৰিম যে এই অডিটৰিয়ামটোৰ যি আচলতে বাহিৰৰ ভাগৰ আপুনি যিটো দেখিছে মোৰ পৰা কিছু আঁতৰত আমি 50 মিটাৰ আঁতৰত দেখিব লাইভ ষ্ট্ৰিঙৰ ব্যৱস্থা কৰিব অৰ্থাৎ নিশা হ'লে তেওঁলোকে লাইভ ষ্ট্ৰিঙৰ জৰিয়তে যিবোৰ সুন্দৰ দৃশ্য সেই সুন্দৰ দৃশ্যবোৰ দেখিব পাৰিব অডিটৰিয়ামৰ ভিতৰত যিবোৰ লাইট আছে সেই লাইটবোৰ কিন্তু উন্নত মানদণ্ডৰ লাইট ব্যৱহাৰ কৰা হৈছে আৰু সেই যিবোৰ লাইট আছে সেই লাইটবোৰ কিন্তু বাহিৰৰ পৰা অনা হৈছে অসমৰ পৰা কোনো ধৰণৰ লাইট অনা হোৱা নাই আৰু ছাউণ্ডৰ ক্ষেত্ৰত মই পূৰ্বতো উল্লেখ কৰা নাই এতিয়া উল্লেখ কৰিম যে 1 লাখ ৱাটৰ ছাউণ্ড ইয়াত সংস্থাপন কৰা হৈছে অৰ্থাৎ কোনো এটা অডিটৰিয়ামত এনেকুৱা ধৰণৰ ছাউণ্ড কেপাচিটি নাই উত্তৰ পূবৰ ভিতৰত যাত 1 লাখ ৱাটৰ ছাউণ্ড লগোৱা হয় অৰ্থাৎ ছাউণ্ড এনেকুৱা ধৰণৰ লগোৱা হৈছে যাতে সেই সুন্দৰকৈ ছাউণ্ড লগোৱা হৈছে আৰু মুঠৰ ওপৰত চাব যায় কেইটামান মুহূৰ্ত অপেক্ষা আৰু কেইটামান মুহূৰ্ত অপেক্ষা পিছতে দৃশ্য দেখুৱাই থাকিব আপুনি দৃশ্য দেখুৱাই থাকিব ইয়াত বৃহৎ প্ৰস্তুতি বৃহৎ আয়োজন চলিছে আৰু লগতে কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে প্ৰতিটো স্থানতে বটদ্ৰৱাৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হৈছোঁ নীলোৎপল ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা 60,000ৰো অধিক লোকৰ যি সমাগম হ'ব বুলি কোৱা হৈছে গৃহমন্ত্ৰীগৰাকীৰ জনসভাত বিশাল জনতাক সম্বোধন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে হেলিপেড ইতিমধ্যে সাজু হৈ উঠিছে আৰু লগতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আপুনি ইতিমধ্যে কোৱাৰ দৰে বটদ্ৰৱাৰ এই প্ৰকল্প শংকৰদেৱৰ এই আবিৰ্ভাৱ ক্ষেত্ৰ এটা বিশেষ মাত্ৰা প্ৰদান কৰিব গুৰুজনা সৃষ্টিৰাজিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত অৰ্থাৎ অসমৰ যি সংস্কৃতিৰ বৰনামঘৰ আছে অসমৰ সংস্কৃতিৰ বৰনামঘৰৰ বৰমণিকোট হিচাপে এতিয়া জিলিকি থাকিব সমগ্ৰ বিশ্বত এই বটদ্ৰৱাৰ প্ৰকল্প নিশ্চয় জয়ন্ত ইতিমধ্যে যি কিছু সময় পিছতে আমি ইয়াৰ স্থানীয় লোক আছে মই জানিব চেষ্টা কৰিম আপুনি স্থানীয় ইয়াৰ আৰু যিহেতু আজি বটদ্ৰৱাৰ প্ৰকল্প আজি মুকলি কৰা হ'ব আৰু গুৰুজনাৰ জন্মস্থানত যি আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে আগতে এইসমূহ ঠাই কিন্তু বেদখলৰ কবলত আছিলে আৰু যথেষ্ট অৱহেলিত হৈ আছিলে আজি গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্বৰ বুকুত চিনাকি কৰি দিয়াৰ এক সুযোগ পাব অসমবাসীয়ে কি ক'ব এই মুহূৰ্তত আমি
বৰদোৱাবাসী সঁচাকৈ সুখী হৈছোঁ চৰকাৰৰ এই পদক্ষেপত যিখিনি উন্নয়নমূলক কাম কৰিছে তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ দিছোঁ ধন্যবাদ নিশ্চয় মই দেখুৱাইছো বৰ্তমান ইয়াত যি জয়ন্ত ইতিমধ্যে 11 বজাৰ লগে লগে ইয়াত উপস্থিত হোৱাৰ কথা আছিলে আচলতে 10:50 উপস্থিত হোৱাৰ কথা আছিলে মই আৰু এগৰাকী মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম হয় তিলেশ্বৰ বৰডাঙৰীয়া আছে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু আজি গুৰুজনাৰ সৃষ্টিৰাজি বিশ্বৰ বুকুত চিনাকি কৰি দিয়াৰ অসমীয়া এক সুযোগ পাইছে আৰু পূৰ্বৰ কিন্তু কোনো চৰকাৰে এইসমূহ পদক্ষেপ লোৱা নাছিলে এইসমূহ ঠাই আগতে বেদখলৰ কাষত আছিলে এতিয়া বেদখল উচ্ছেদ কৰি তাত বৰ্তমান বিশ্বমানৰ ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে যে আপুনি যিহেতু শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী সেৱক গতিকে জগতগুৰুজনাৰ যি সৃষ্টিৰাজি বিশ্বৰ সন্মুখত চিনাকি কৰি দিয়া যি প্ৰয়াস তাক লৈ আপুনি কি কয় আমি অতিশয় আনন্দিত আমাৰ জীৱনকালত যিটো আমি কল্পনা কৰা নাছিলোঁ বিজেপি চৰকাৰৰ দিনত সেই ভাগ কৰি দেখুৱাইছে এইটো অকল নগাঁও জিলাৰ সম্পদ নহয় এইটো অকল অসমৰ সম্পদ নহয় এই হৈছে গোটেই ভাৰতবাসীৰ কাৰণে এটা আপুৰুগীয়া সম্পদত পৰিণত হৈছে আমি চৰকাৰখনৰ লগতে ইয়াৰ সমস্ত বৰদোৱাবাসী আৰু গুৰুজনাৰ প্ৰপন্ন শিষ্যসকলক আমি প্ৰণিপাত জনাইছোঁ আৰু অসমবাসীলৈ আমাৰ এটাই আমাৰ অনুৰোধ যে এই অনুষ্ঠানটিক যাতে ইয়াতকৈ আৰু অধিক উজ্জ্বল কৰি ৰক্ষণাবেক্ষণ কৰাত সকলো ব্ৰতী হওক আৰু গুৰুজনাৰ আশীৰ্বাদত ধন্যপুষ্ট হৈ যেন আমাৰ দেশৰ উন্নতিৰ কাৰণে সকলো ফালৰ পৰা শান্তি সম্প্ৰীতি ৰক্ষা কৰাত সহায় হওক গুৰুজনাই কৃপা কৰক এই প্ৰাৰ্থনা হৰি ৰাম কৃষ্ণ ধন্যবাদ জনাইছো মই দেখুৱাইছো এয়া সমগ্ৰ দেশৰ বাবে সম্পদ কাৰণ গুৰুজনা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কেৱল মাত্ৰ অসমৰ সম্পদ আছিলে এইখন ভাৰতৰ সম্পদ আছিলে ভাৰতৰ সেই সময়ৰ যি সমাজ সংস্কাৰ দিশটোত গুৰুজনাই যি পদক্ষেপ লৈছিলে সেই কথা যেন বহু ভাৰতীয়ই আজি নাজানে কিন্তু শ্ৰীমন্ত শংকৰদেৱক বিশ্বৰ বুকুত চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত বটদ্ৰৱাৰ আৱিৰ্ভাৱ ক্ষেত্ৰৰ লোকক বিশেষ ভূমিকা কিন্তু মই দেখুৱাইছো বৰ্তমান নিৰাপত্তাৰ দিশটোক পৰ্যালোচনা কৰা হৈছে আৰু নিৰাপত্তাৰ দিশটোক যি বৰ্তমান যথেষ্ট গুৰুত্ব দিয়া হৈছে ইতিমধ্যে সমগ্ৰ যি SPGৰ যিসকল জোৱান আছে তেওঁলোক ইতিমধ্যে আহি পেলাই উপস্থিত হৈছেহি সমগ্ৰ যি হেলিপেড আমি যিখন দেখুৱাইছো এখন হেলিপেড ইয়াতে অৱতৰণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কিছু সময়ৰ পিছতেই গতিকে হেলিপেডত চাৰিওদিশে চৌদিশে বৰ্তমান যি SPGয়ে হওক বা অসম আৰক্ষীৰ কামাণ্ডো বা CRPFৰ কোবৰা কামাণ্ডোৱে বৰ্তমান সেইসমূহ যি দিশ পৰ্যালোচনা কৰি আছে আৰু এগৰাকী বটদ্ৰৱাৰ স্থানীয় ব্যক্তি আছে আমি জানিবলৈ চেষ্টা কৰিম যিখন আজি আৱিৰ্ভাৱ ক্ষেত্ৰ এই আৱিৰ্ভাৱ ক্ষেত্ৰ যি আজি উন্মোচন কৰা হ'ব এই আৱিৰ্ভাৱ ক্ষেত্ৰত 5 বছৰ পূৰ্বে কিন্তু ইয়াতেই অমিত শ্বাহে আহি পেলাই শিলান্যাস কৰিছিলে আৰু এইসমূহ ঠাই এটা সময়ত আমি যদি উভতি চাওঁ 2011 2015 2014 এইসমূহ ঠাই এইসমূহ কিন্তু বেদখলৰ কাষত আছিলে আৰু এতিয়া বেদখল মুক্ত কৰি এটা বিশ্বমানৰ ক্ষেত্ৰ নিৰ্মাণ কৰা হ'ল এগৰাকী বটদ্ৰৱাৰ এগৰাকী ব্যক্তি হিচাপে আপোনাৰ কি অনুভৱ নমস্কাৰ জয় গুৰু শংকৰ প্ৰথম কথা হ'ল আজি এটা ঐতিহাসিক ক্ষণৰ কাৰণে আমি ৰৈ আছিলোঁ আৰু এই ঐতিহাসিক ক্ষণটো ইতিমধ্যে আহি পাইছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া কিছু সময় পিছতে আহি আমাৰ মাজত উপস্থিত হ'বহি আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত ইয়াৰ যিটো বেদখল আছিলে সেই বেদখলটো মুক্ত হৈছে ইয়াৰ যিটো চৌপাশ আছিলে সেই চৌপাশে অবৈধ বাংলাদেশী অবৈধ যি অচিনাকি লোক বুলি কোৱা হয় চৌপাশে আৱৰি আছিলে আৰু সেইখিনি মুক্ত কৰিলে এইটো সম্ভৱ হৈ উঠিছে এই চৰকাৰৰ দিনত সেইকাৰণে আমি সকলোকে আহ্বান জনাইছোঁ এই ঐতিহ্যমণ্ডিত এই ঐতিহাসিক যিটো ক্ষেত্ৰ আছে গুৰুজনাৰ জন্মস্থানৰ কাষতে যিটো শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ নামাকৰণে যিটো ক্ষেত্ৰ ইয়াত ঠিক কৰা হৈছে সেই জেগাত
জাতি মাটি ভেটি সকলোখিনিৰ বাটকটীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিক আজি বিশ্বলৈ লৈ যোৱাৰ ক্ষেত্ৰত এই প্ৰকল্প এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব আৰু এই প্ৰকল্প নিশ্চয় নিশ্চয় ধৰ্মীয় পৰ্যটনৰ ক্ষেত্ৰতো অসমখনক এক গতি প্ৰদান কৰিব কাৰণ যিহেতু বিভিন্ন স্থানৰ পৰা আমি যদি চাওঁ আজি ধৰ্মীয় পৰ্যটনৰ দিশটো কিন্তু বিভিন্ন ৰাজ্যক গুৰুত্ব দিয়ে আজি যদি আপুনি চাই যি জম্মু কাশ্মীৰৰ বৈষ্ণৱদেৱী মন্দিৰ হওক বা অমৃতসৰৰ যি স্বৰ্ণ মন্দিৰ বা এইসমূহ ঠাইত কিন্তু ধৰ্মীয় পৰ্যটনৰ বাবে কিন্তু যথেষ্ট উপকৃত হৈছে সেই স্থানৰ লোকসকল আৰু বটদ্ৰৱাত যেতিয়া বটদ্ৰৱা ক্ষেত্ৰ আবিৰ্ভাৱ ক্ষেত্ৰ যেতিয়া বিশ্বৰ বুকুলৈ যেতিয়া ভালদৰে যাব আৰু যেতিয়া বটদ্ৰৱা এই ক্ষেত্ৰখন যেতিয়া চিনাকি হৈ উঠিব তেতিয়া ধৰ্মীয় পৰ্যটনৰ দিশটোত নিশ্চিতভাৱে অসম উপকৃত হ'ব ধৰ্মীয় পৰ্যটনৰ দিশটোত নিশ্চিতভাৱে যি এক নতুন গতি পাব কাৰণ ইয়ালৈ বিভিন্ন স্থানৰ পৰা যিসকল লোক আহিব মই আৰু আন এগৰাকী ব্যক্তি আছে মই জানিব চেষ্টা কৰিম যি ধৰ্মীয় পৰ্যটনৰ দিশটোত কিন্তু আজিৰ পৰা নতুন এক কিন্তু গতি লাভ কৰিব অসমে নহয় কি কয় হয় আজি আমি এই প্ৰকল্পটো পাই পেলাই খুবেই আনন্দিত হৈছোঁ আৰু আমাৰ সঁচাকৈ ক'ব গ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব ইমান ধুনীয়া এটা প্ৰকল্প আমাৰ অসমত আমাৰ অসমীয়াৰ প্ৰাণ আৰু শ্ৰীমন্ত শংকৰদেৱ জন্মস্থানত আহি আমি খুবেই ভাল পাম আৰু ইয়াত দিনজোৰা থাকিবলৈ এটা ধুনীয়া পৰিৱেশ গঢ়ি দিছে নিশ্চয় আগতে পূৰ্বে জয়ন্ত যি শ্ৰীমন্ত শংকৰদেৱৰ যি বটদ্ৰৱা থানলৈ আহিলে আপুনি কেৱল মাত্ৰ গংগাপাৰ ফুৰিবলৈ বুলি কেৱল মাত্ৰ গংগাপাৰ আছিলে এতিয়া কিন্তু গংগাপাৰ নহয় এতিয়া বটদ্ৰৱা যি আবিৰ্ভাৱ ক্ষেত্ৰলৈ আহিলে আপুনি এক নতুন ইয়াত আহি দিনটো আপুনি কটাব পাৰিব আৰু পৰ্যটকৰ বাবে ইয়াত নিশ্চয়কৈ ভাল হ'ব আৰু বিভিন্ন পৰ্যটকে এই ক্ষেত্ৰখন আজি সৃষ্টিৰাজিৰ প্ৰতিটো সমলেই সমৃদ্ধ হৈ থাকিব এই আবিৰ্ভাৱ ক্ষেত্ৰত নীলোৎপল দৃশ্য দেখুৱাই থাকক এক উখল মাখল উদলি মুদলি পৰিৱেশে বিৰাজ কৰিছে স্বাভাৱিক কথা এয়া সকলোৰে আৱেগ জড়িত হৈ আছে এই প্ৰকল্পৰ সৈতে দৃশ্য দেখুৱাই থাকিব নীলোৎপল বলেন আছে বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ পৰা বলেন জাতি প্ৰেম স্বদেশ প্ৰেমৰ এক বিশেষ প্ৰতীক হিচাপে শ্বহীদ স্মাৰক ক্ষেত্ৰত শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসমৰ 860গৰাকী শ্বহীদৰ ত্যাগ আত্ম বলিদানক সন্মান জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক নতুন ইতিহাস নতুন নজিৰ স্থাপন কৰিছে আৰু তাৰ পিছত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়েও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব স্বাভাৱিকতে অসমীয়া জাতিৰ বাবে এক বিশেষ ক্ষণ এয়া নিশ্চয়কৈ জয়ন্ত আজিৰ দিনটো বিশেষভাৱে বিশেষ আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়াই আহি উপস্থিত হৈছিল আৰু তেতিয়াই অনল বন্তিৰ সন্মুখত যেতিয়াই তেখেতে বীৰ শ্বহীদক তেখেতে স্মৰণ কৰিছিলে শ্ৰদ্ধা জ্ঞাপন কৰিছিলে আমি তেতিয়াই কৈছিলোঁ যে ইয়াৰ পৰৱৰ্তী সময়ছোৱাত দেশৰ যিসকল কেন্দ্ৰীয় মন্ত্ৰী আহিব তেখেতসকলে নিশ্চয়কৈ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ আহিব তেখেতসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু সেইধৰণে যদি চোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন হোৱাৰ পিছৰ প্ৰথমবাৰৰ বাবে অসমলৈ ভুমুকি মৰাৰ পিছত বা অসমলৈ অহাৰ পিছতে তেখেতে শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ তেখেতে প্ৰথমে উপস্থিত হ'বহি আৰু তাৰ পৰাই তেখেতসকলে আজিৰ দিনৰ যিসমূহ কাৰ্যসূচীসমূহ আৰম্ভ কৰিব ইতিমধ্যে আমি দৰ্শকসকলক জনাব পাৰোঁ যে আহমেদাবাদৰ পৰা ইতিমধ্যেই সেই বিশেষ বিমান উৰিছে হয়তো আৰু কিছু সময় পিছতে গুৱাহাটী বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হ'বহি আৰু তাৰ পৰাই পোনে পোনে এই শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ আহি উপস্থিত হ'বহি আৰু তাৰ পৰা তেখেতে ইয়াত বিশেষ উপস্থিত হোৱাৰ পিছতে তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতে সৰু সজাইৰ পৰা পোনে পোনে ৰাওনা হ'ব বটদ্ৰৱালৈ গতিকে দিনজোৰা যি কাৰ্যসূচী এই কাৰ্যসূচীসমূহ নতুন বছৰৰ আদৰাৰ প্ৰাকখনত অসমবাসীলৈ যি ৰাইজলৈ আগবঢ়োৱা যি প্ৰকল্প তিনিটাকৈ বিশেষ প্ৰকল্প সেই প্ৰকল্পসমূহ তেখেতে মুকলি কৰিব গতিকে এই তিনিটা বিশেষ প্ৰকল্পই বিশেষভাৱে আচলতে প্ৰতিটোৱে উল্লেখনীয় বুলি ক'ব পাৰি কাৰণ বটদ্ৰৱাৰ স্মাৰক ইতিমধ্যে উল্লেখ কৰিছে সতীৰ্থ নীলোৎপলে যে ধৰ্মীয় পৰ্যটনৰ দিশটো এটা সুকীয়াভাৱে যে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আৰু অসমত ইয়াত যথেষ্টখিনি সম্ভাৱনীয়তা আছিলে এই কথাখিনি কৈ অহা হৈছিলে কিন্তু সেই সম্ভাৱনীয়তাৰ দিশসমূহ যেন এতিয়া বাট মুকলি হৈছে এটাৰ পিছত আনটোকৈ বাট মুকলি হৈছে তাৰ কিন্তু এয়াই এই ধৰণে আচলতে ক'ব পাৰি আৰু তাৰ ক্ষেত্ৰত যদি কোৱা হয় আজিৰ দিনটো সঁচাকৈ এক প্ৰকাৰ বিশেষ আৰু আনটো যদি আমি চাবলৈ যাওঁ যিটো প্ৰেক্ষাগৃহৰ অনুভৱ আচলতে দীৰ্ঘ সময় কৰি থকা হৈছিলে কাৰণ যেতিয়াই তেনেকুৱা ধৰণৰ অনুষ্ঠানসমূহ আয়োজনৰ কথা আলোচনা হয় তেতিয়াই আচলতে এনেকুৱা ধৰণৰ এটা আহল বহল প্ৰেক্ষাগৃহ কথা এটাৰ চিন্তা চৰ্চা কৰা হয় আৰু সেই ধৰণে আচলতে
অতি নিখুঁত আৰু সুপৰিকল্পনাৰে আচলতে এই প্ৰকল্পও ইতিমধ্যে সমাপন ঘটিছে সেয়াও আজি উদ্বোধন কৰা হ'ব আৰু তাৰ লগে লগে যদি চোৱা হয় আপুনি উল্লেখ কৰিছে যে শ্বহীদৰ জ্যোতিষ্মান শ্বহীদক সদায় উজলি থকাকৈ আচলতে সেই আহল বহল ভিত্তিত নিৰ্মাণ কৰা 116 বিঘা ভূমিৰ যি 125 ফুট উচ্চতাৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ সেই স্মাৰক ক্ষেত্ৰ কিছুদিন পূৰ্বে 10 ডিচেম্বৰ তাৰিখে যেতিয়া মুকলি কৰিছিলে তেতিয়াই আচলতে কোৱা হৈছিলে যে আচলতে এয়াও হয় বলেন এটাৰ পিছত আনটো জাকত জিলিকা প্ৰকল্প মুকলি কৰা হৈছে ৰাইজৰ বাবে মুকলি হৈছে এটাৰ পিছত আনটো এই অভিলাষী প্ৰকল্প আৰু নিতান্তই ৰাজ্যখনৰ আন্তঃগাঁথনি সুৰক্ষা আৰু লগতে সাংস্কৃতিক ক্ষেত্ৰখনত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিব এই প্ৰকল্পসমূহে ধন্যবাদ জ্ঞাপন কৰিছো বলেন নীলোৎপল দীপাংকৰ আৰু হীৰক জ্যোতিমালাকৰ আমি চাৰিওগৰাকীকে ধন্যবাদ জনাইছো পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম অন্ধ্ৰপ্ৰদেশৰ আনকাপল্লী জিলাত মাজনিশা চলন্ত ৰেলত সংঘটিত হ'ল এটা ভয়ংকৰ অগ্নিকাণ্ড এৰ্নাকুলাম এক্সপ্ৰেছৰ দুটা ডবাত লগা জুই পৰৱৰ্তী সময়ত কেইবাটাও ডবালৈ বিয়পি যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যাত্ৰীসকলৰ মাজত B1 AC ডবাত প্ৰথমে জুই লগাৰ পাছত কেইবাটাও ডবালৈ বিয়পি পৰে জুই এই ঘটনাৰ পাছতে ৰেলখনৰ লোক পাইলটে জৰুৰীকালীনভাৱে ইলামানচিলি ৰেল ষ্টেচনত ৰখাই দিয়ে ৰেলখন জুই লগাৰ ফলত ৰেলখনৰ কেইবাটাও ডবাত ধোঁৱাই চানি ধৰাত যাত্ৰীসকলে শ্বাস প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হয় অগ্নিকাণ্ডত 70 বছৰীয়া চন্দ্ৰশেখৰ সুন্দৰ নামৰ এজন যাত্ৰীৰ মৃত্যু হৈছে অগ্নি নিৰ্বাপক বাহিনীয়ে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে ৰেল বিভাগে অগ্নিকাণ্ড সংঘটিত হোৱা ডবাকেইটা আঁতৰ কৰি দিয়ে ৰেলপথৰ পৰা এই ঘটনাৰ সময়ত 158 জন যাত্ৰী আছিল ৰেলখনৰ জুই লগা ডবা দুটাত উল্লেখযোগ্য যে জুই লগা ডবা দুটা পেণ্ট্ৰিকাৰৰ কাষতে আছিল কেনেকৈ জুই লাগিল সেয়া এতিয়াও পোহৰলৈ অহা নাই ৰেল বিভাগে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে এক বিভীষিকাময় পৰিস্থিতিৰ সূত্ৰপাত ঘটিল এখন চলন্ত ৰেলত লাগিল জুই দুটাকৈ ডবা যা গ'ল জুইত আৰু এই মুহূৰ্তত আমি দেখুৱাইছো AI প্ৰযুক্তিৰ কিছু দৃশ্য AI প্ৰযুক্তিৰ সহায়ত এয়া চলন্ত ৰেলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ কিছু দৃশ্য আগবঢ়াইছো টিভিৰ পৰ্দাত চাওক কেনেকৈ এটা আতংকময় পৰিস্থিতিৰ সূত্ৰপাত ঘটিছিল মাজনিশা সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত এখন চলন্ত ৰেল এখন দ্ৰুতগতিত আহি থকা ৰেল অন্ধ্ৰপ্ৰদেশৰ আনকাপল্লী জিলাত মাজনিশা এনেদৰেই চলন্ত ৰেলখনৰ দুটা ডবাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৰেলখন হৈছে এৰ্নাকুলাম এক্সপ্ৰেছ দুটা ডবাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু পৰৱৰ্তী সময়ত আন কেইবাটা ডবালৈ বিয়পি পৰে জুই আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যাত্ৰীসকলৰ মাজত জুই লগাৰ ফলত শ্বাস প্ৰশ্বাসত যথেষ্ট জটিলতা তথা সমস্যাৰ সন্মুখীন হয় যাত্ৰীসকল B1 AC ডবাত প্ৰথমে জুইৰ সূত্ৰপাত আৰু এই ঘটনাৰ পাছতে ৰেলখনৰ লোক পাইলটে জৰুৰীকালীনভাৱে ইমানচিলি ৰেল ষ্টেচনত ৰখাই দিয়ে ৰেলখন ইলামানচিলি ৰেল ষ্টেচনত ৰেলখন ৰখাই দিয়া হয় আৰু জুই লগাৰ ফলত ৰেলখনৰ কেইবাটাও ডবাত ধোঁৱাই চানি ধৰাত যাত্ৰীসকলে শ্বাস প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হয় এই অগ্নিকাণ্ডত 70 বছৰীয়া চন্দ্ৰশেখৰ সুন্দৰ নামৰ এজন যাত্ৰীৰ মৃত্যু হৈছে অগ্নি নিৰ্বাপক বাহিনীয়ে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৰেল বিভাগে অগ্নিকাণ্ড সংঘটিত হোৱা ডবাকেইটা আঁতৰ কৰি দিয়ে ৰেলপথৰ পৰা উল্লেখযোগ্য যে ঘটনাৰ সময়ত 158 জন যাত্ৰী আছিল ৰেলখনৰ জুই লগা ডবা দুটাত এক বিভীষিকাময় পৰিস্থিতিৰ সূত্ৰপাত ঘটে এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয় চলন্ত ৰেলত লগা এই অগ্নিকাণ্ডৰ ফলত উল্লেখযোগ্য যে এই জুই লগা ডবা দুটা পেণ্ট্ৰিকাৰৰ কাষতে আছে কেনেকৈ জুইৰ সূত্ৰপাত ঘটিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই প্ৰকৃত তথ্য এতিয়াও পোহৰলৈ অহা নাই ৰেল বিভাগে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে বাংলাদেশত অব্যাহত আছে সংখ্যালঘু হিন্দুৰ ওপৰত ইটোৰ পিছত সিটো আক্ৰমণ নিৰ্যাতনৰ ঘটনা শনিবাৰে পুৱতি নিশা পিৰোজপুৰ জিলাৰ ডুমৰিটালা গাঁৱত 5টাকৈ হিন্দুৰ পৰিয়ালৰ ঘৰ জ্বলাই দিলে দুৰ্বৃত্তই শুই থকা অৱস্থাতে পলাশকান্তি সাহা শিৱ সাহা দীপক সাহা শ্যামলেন্দু সাহা আৰু অশোক সাহাৰ ঘৰত জুই লগাই পলায়ন কৰে দুৰ্বৃত্তই জুইত ঘৰৰ মূল্যৱান নথি পত্ৰকে ধৰি সকলো সামগ্ৰী জাহ যায়
প্ৰথমে পলাশকান্তি সাহাৰ ঘৰত অগ্নিসংযোগ কৰাৰ পিছত সমীপৰ ঘৰকেইটালৈ জুই সম্প্ৰসাৰিত হয়। পিছত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। আৰু পিৰোজপুৰৰ এই ডুমৰিটোলা গাঁৱত চাহা পৰিয়ালৰ ঘৰ জ্বলাই দিয়া কাৰ্যত একযোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তছলিমা নাছৰিনে। স্থানে ছিলাম না, বাসায় আমার ফাঁকাই ছিল। আমি শহর থেকে ফোন পেয়ে সকাল 6টার সময় এখানে উপস্থিত হয়ে দেখি যে আমার ঘর সম্পূর্ণ পোড়া, ফায়ার ব্রিগেড নিভাইতেছে, আগুন নিভাইতেছে। আমি শোনা শুনছি এটা নাকি 5:30 নাগাদ আমার ঘর থেকে আগুন দেখা গেছে। এখন কিভাবে এটা লাগছে, কোনভাবে লাগছে সেটা আমি সম্পূর্ণভাবে জানি না। আমার সব A to Z সব মালামাল ছিল এবং ঘরের ভিতরে স্বর্ণ অলংকার টাকাও ছিল, সেগুলো এখন পর্যন্ত আমার কোনো হদিস নেই, পাইতেছি না। ক্ষয়ক্ষতির পরিমাণ অনেক বেশি, প্রায় 25 থেকে 30 লাখের মতো। 5:30টার দিকে আমি পাশের ঘর থেকে সিকের শব্দ পাইতেছি যেরকম আগুন লাগছে। আগুন লাগার পরে আমি আমার ভাই ছিলাম ঘরে, দুজনে বেরোয় আসছি। আসার পরে দেখতে আসছি যে আপনার এখানে একটা ঘর ছিল, আপনার অল্প সময়ের মধ্যে খুব আগুনের গতি বেড়ে গেছে। তারপরে এটা দিয়ে 2টা ঘরে ছড়াই গেছে, মোটামুটি 10-15 মিনিট লাগবে আপনার আগুনটা 2টা ঘর 3টা ঘর শেষ করতে। আমাদের ঘরের মাঝখানে আর কি ফ্লোরের পরে অনেক কাতা মাতা দিয়ে আর কি আগুন জ্বলে। আর আমি তো সিলিন্ডার বন্ধ করে থুয়ে গেছি, তারপরে কারেন্টের ইটি সব আমি অফ করে থুয়ে গেছি যাতে কোনো সমস্যা না হয়। আমার কাকিমা নাকি বাথরুমে গেছিল, উনি বাথরুমের থেকে এসে ঘরে গেছে, তখন আমাদের ঘরে আওয়াজ পাইছে, মানে চটচট শব্দ হয়। তখন উনি আবার ওই ঘরের থেকে তাড়াতাড়ি বাইরে চলে আইছে। এসে আমাদের ওই যে টিনের বেড়া তো একটু ছিদ্র আছে, ওই ছিদ্র দিয়ে তাকায় দেখে যে ফ্লোরে আগুন জ্বলে। দেশৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত ৰাজ্যৰূপে পৰিগণিত অসম। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰিলে এই তথ্য। স্থিৰ মূল্যত অসমৰ GSDP 3.5 লাখ কোটি টকালৈ বৃদ্ধি। 5 বছৰত আটাইতকৈ দ্ৰুতগতিত বিকশিত ৰাজ্য হ'ল অসম। 2020 চনৰ পৰা 2025 চনলৈ অসমৰ GSDP বাঢ়িল 3.5 লাখ কোটি টকালৈ। এই 5 বছৰত অসমৰ GSDPৰ সম্প্ৰসাৰণ হৈছে 45%। ৰাষ্ট্ৰীয় GDP 29%, তামিলনাডুৰ 36% আৰু কৰ্ণাটকৰ 39%কো অতিক্ৰম কৰিছে অসমে। কৃষি, তেল আৰু গেছ আৰু আন্তঃগাঁথনি খণ্ডত হৈছে সৰ্বাধিক উন্নতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শীৰ্ষস্থানত অসম। দেশৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত ৰাজ্যৰূপে পৰিগণিত হৈছে অসম। মুখ্যমন্ত্ৰীগৰাকীৰ যি সংকল্প, দেশৰ 5খন ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰাৰ যি পৰিকল্পনা আৰু সেই দিশত যেন অগ্ৰগতি লাভ কৰিছে ৰাজ্যখনে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰিছে এক বিশেষ তথ্য। স্থিৰ মূল্যত অসমৰ GSDP 3.5 লাখ কোটিলৈ বৃদ্ধি। 5 বছৰত আটাইতকৈ দ্ৰুতগতিত বিকশিত ৰাজ্য হ'ল অসম। 2020 চনৰ পৰা 2025 চনলৈ অসমৰ GSDP বাঢ়িল 3.5 লাখ কোটি টকালৈ। এই 5 বছৰত অসমৰ GSDPৰ সম্প্ৰসাৰণ হৈছে 45%, ৰাষ্ট্ৰীয় GDP 29%, তামিলনাডুৰ 36% আৰু কৰ্ণাটকৰ 39%কো অতিক্ৰমি গৈছে অসমে। কৃষি, তেল আৰু গেছ আৰু আন্তঃগাঁথনি খণ্ডত হৈছে সৰ্বাধিক উন্নতি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এয়া শীৰ্ষস্থানত অসম। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ যি মডেল, এই মডেল দেশৰ অন্যান্য ৰাজ্যসমূহেও ইতিমধ্যে গ্ৰহণ কৰিবলৈ চিন্তা চৰ্চা আৰম্ভ কৰিছে। ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে গৰৈমাৰীৰ জোৰশিমলীৰ হাতীখলা অঞ্চল। দক্ষিণ কামৰূপৰ হাতীখলা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ড্ৰাগছ সৰবৰাহকাৰী চাহাদ আলী নামৰ এজনক কৰায়ত্ব কৰে আৰক্ষীয়ে। চাহাদৰ পৰা 82টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, 4টা খালী কণ্টেইনাৰ আৰু এটা মোবাইল জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহকাৰী চাহাদক জোৰশিমলী আৰক্ষীয়ে চলাই আছে মাৰাথন জেৰা। আজি ধৰক আমাৰ এই অঞ্চলত ড্ৰাগছৰ কাৰণে আজি বিভিন্ন ঠাইত চুৰি ডকাইতি, বিভিন্ন ধৰণৰ নাৰী নিৰ্যাতন বেছি হৈ আছে। আৰু সেই অভিযান চলোৱাৰ কাৰণে আমি এই জোৰশিমলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনক
অনুরোধ জানাম যাতে এনেকে অভিযান চলাই যায় তার কারণে আমি আইচিৰ লগত আমি সকলো ৰাইজ সহযোগিতা কৰিম তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ ৰাজ্যত নামিছে প্ৰচণ্ড শীত ঘন কুঁৱলীয়ে চানি ধৰিছে চৌপাশ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো প্ৰচণ্ড শীতৰ লগতে কুঁৱলীয়ে চানি ধৰাত ব্যাহত হৈছে সাধাৰণ জনজীৱন শিৱসাগৰৰ এই পৰিৱেশ আমাক দেখুৱাব আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ গগৈয়ে প্ৰচণ্ড শীত নামিছে শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ তথা দাঁতিকাষৰীয়া অঞ্চলসমূহ ঘন কুঁৱলীয়ে চানি ধৰিছে মই দেখুৱাইছো শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এয়া দৃশ্য যে আজি দুপৰীয়ালৈকে ঘন তথা ডাঠ কুঁৱলীয়ে আৱৰি ধৰিছে শিৱসাগৰৰ চৌপাশ যাৰ বাবে যান বাহন চলাচলৰ ক্ষেত্ৰতো কিছু সমস্যাই দেখা দিছে যথেষ্ট আজি শীত পৰিছে তাপমাত্ৰা যথেষ্ট নিম্নগামী হৈছে মই এগৰাকী দাদা অকমান ৰ'ব পৰিৱেশ কেনেকুৱা কুঁৱলী চাৰিওফালে পুৰা কুঁৱলীয়ে আছে একো নেদেখি ওচৰৰ পৰা একো নেদেখে দূৰৰ পৰা ইমানে কুঁৱলী পৰিছে নহয় আজি কেইদিনমানৰ পৰা আজি কি দেখিছে আজি তো বেছিয়ে আজি মানে স্কুটাৰ মটৰচাইকেল চবতো চব লাইট জ্বলাই গৈছে গাড়ী মানে কুঁৱলী অলপ যান বাহন চলাওঁতে সেইটো কাৰণে সাৱধান হ'ব লাগে মই দেখুৱাইছো যে বৰ্তমান যিহেতু পুহ মাহ চলি আছে আৰু এই পুহ মাহত স্বাভাৱিকতেই এই দৃশ্য দেখা যায় এইবাৰো ব্যতিক্ৰম হোৱা নাই শিৱসাগৰৰ চহৰৰ উপৰিও দাঁতিকাষৰীয়া যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে ইয়াৰ উপৰিও আচলতে প্ৰায়বিলাক স্থানতে আজি এই দৃশ্য দেখা গৈছে দুপৰীয়ালৈকে ঘন কুঁৱলীয়ে চানি ধৰিছে শিৱসাগৰৰ চৌপাশ আৰু এই ঘন কুঁৱলীৰ বাবে যান বাহন চলাচলতো কিছু সমস্যাই দেখা দিছে বিশেষকৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দৃশ্য মই দেখুৱাইছোঁ বৰ্তমান এয়া শিৱসাগৰৰ দৃশ্য মই ইয়াৰে স্থানীয় ব্যক্তি আছে যিসকলে আজি এই ঘন কুঁৱলীৰ বাবে আচলতে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বা কি ক'ব সেই সন্দৰ্ভত আমি জানিব বিচাৰিম দাদা অকণমান এইফালে আহিব হয় এয়া আজি কেনেকুৱা পৰিৱেশটো কেনেকুৱা দেখিছে কেনেকুৱা দেখিছে কুঁৱলী আৰু কুঁৱলী পুৰা হৈছে আৰু ধূলি আৰু কুঁৱলী ঠাণ্ডাও পৰিছে গাড়ী চলাচলত অকণমান ধূলি মাকতি হৈছে আৰু মানে আপোনাৰ লাইট জ্বলাই আহিবলগীয়া হৈছে হয় ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ